গোলাপগঞ্জ আৰক্ষীৰ আন এক সফলতা হাত ভৰি বন্ধা অৱস্থাত চাৰিটাকৈ পশুধন উদ্ধাৰ এটি অমানৱীয় দৃশ্য হাত ভৰি বন্ধা অৱস্থাত গোধন উদ্ধাৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাপগঞ্জ আৰক্ষীৰ অভিযানত চাৰিটাকৈ গৰু জব্দ এক গোপন সূত্ৰৰ পমখেদি গোলাপগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোলাপগঞ্জ উত্তৰ ৰায়পুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলগেটত খাপ পিটি থাকে পশ্চিমবংগৰ আগমনী হৈ কৰিপুৰ অভিমুখী WB 0637771 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখন আৰক্ষীৰ উমান পাই গাড়ী ৰখাই সৰবৰাহকাৰী পলাই যায় পিছত আৰক্ষীয়ে গাড়ীখনৰ পৰা চাৰিটাকৈ গৰু জব্দ কৰে গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ইমান কষ্ট দিয়া গাড়ী ভাঙক বালে পলাবুরে তিনটে পাঁচ প্যাকেট ফায়ারিং হয়েছে তাতে কিছু হয় না মুকলি হয়েছে না কিমান ভাবি